সুন্দৰ মহটো চাই লওক, চিনি পাবই। এইটো মৰিগাঁও ডিষ্ট্ৰিক্টৰ মহ আছিল, জালুকুটি মহ। এতিয়া বৰ্তমান ৰংথলীত আছে। যোৱা বছৰ আনিছিলে, এবছৰ হ'লনে? হ'বহে। জাতি উঠিলে চালক মেইন মালিক হয় মহৰ। দাদা মহটো আপুনি ক'ৰ পৰা আনিছিলে প্ৰথম ফাৰ্ষ্ট? এইটো মই জালুকুটিৰ পৰা আনিছিলোঁ, অকণালী। হয়, অকণালী ঘৰৰ পৰা আনিছিলোঁ। এতিয়া এবছৰ হ'ব আৰু হোৱা নাই। এবছৰ হোৱা নাই। মহটো বিক্ৰী কৰিম বুলি ভাবিছোঁ। বেচিব? চালক অসুবিধা হয়, বহুত কষ্ট অকলে কৰিব লাগে চব। এতিয়া অকলশৰীয়া মানুহ হ'লে অলপ হেৰি আছে। মহটো এনেই ঠাণ্ডা আছে ন? বহুত ঠাণ্ডা। চালক মহ খালি পানী হোৱাৰ পৰা ঘাঁহ কাটি খুৱাইছোঁ, অলপ দি থৈ দিলেও জাকৰ মাজত দি থ'লেও একো নকয়। সুন্দৰ মহটো বেচিব। কোনোবা যদি ল'ব বিচাৰে ল'ব পাৰিব। মহটো ভাল যুঁজে। যোৱা বছৰ ৰংথলীত ক'ত ক'ত যুঁজাইছিলে ইয়াক? যোৱা বছৰ মৌখাটিত যুঁজাইছিলোঁ। মৌখাটিত ন? তাৰপিছত এইফালে জাগিয়াল 4খন যুঁজাইছিলোঁ, 3খনত জিকিছে। আপোনাৰ 1 তাৰিখখনত কুতুবুদ্দিনৰ লগত হাৰিছে, 12 মিনিট লাগিছে। তাৰমানে চকুত শিংটো লাগি গ'ল। আনা বেছি নহয়, সেইটো 3 বছৰ ইয়াতে থকা মই ইয়াক তাৰমানে আনা 5 মাহ হৈছিলেহে। হয়, তাৰপিছত সেই যুঁজাইছিলোঁ, সি তাতে লোকেল হয় ন। তাৰপিছত এখন আমাৰ ইয়াতে আমাৰ এই মহ এটা আছে, পথাৰতে লাগিলে। হয়, আমাৰ 26 মিনিটমান লাগিছে, মানে 20 মিনিটহে ভিডিঅ' হ'ল। তাৰপিছত ভৰি ৰছী লগাই এৰুৱাই দিয়া হৈছে। দুফেল দুটাক ভৰি ৰছী লগাই পেলাই এয়াৰ লগাই টানি পেলাই এৰুৱাই দিছোঁ। মই এনেকৈ লৈ গৈছিলোঁ পথাৰলৈ লৈ যাওঁতে, সেইটো সি ইফালৰ পৰা এয়ালৰ পৰা আহি মুকলি হৈ লাগি গ'লহি। তাৰপিছতে আপোনাৰ সেয়া এৰুৱাই দিয়া হ'ল গোটেইখিনি। বেছি লাগি বহুত সময় লাগিছে, 26 মিনিট সময় লাগিছে। তাৰপিছত একে অৱস্থা নাইকিয়া গৈছে, তাৰ শিংহাল বহুত বেয়া আছিল তাৰমানে। তাৰপিছত ৰছী চছী লগাই এৰুৱাই কৰি দিছোঁ, দি পেলাই সেয়া তাৰপিছত সেয়া আৰু জাগিয়ালত লাগিছে। জাগিয়ালত কেইমিনিটমান লাগিলে? জাগিয়ালত 3-4 মিনিটমান লাগিছিলে, জিকিছে ন? তাৰপিছত এইফালে দক্ষিণপাট বুলি কয়, তাত লাগিছে। হেৰি আমাৰ এইখিনিয়ে মহ এটা আছিলে, হেৰিৰ পৰা আনিছিলে, মান্তাপুৰে দুলাল দাসৰ মহ আছিলে, ইয়াত আনিছিলে। তাৰ লগত লাগিছে, তাৰ লগতো জিকিছে। ভিডিঅ' আছে ইউটিউবত, চাব পাৰিব। এইটো চালক সুন্দৰ এটা মহ। আৰু এজন মালিক আছে, সিজন মিলন আপোনাৰ দাদা হয় ন? চালক দুজনে ভাই ককাই। আৰু আগে পাছে মহ লৈছিলে নে আপোনালোকে, না ফাৰ্ষ্ট? মহ মানে আমাৰ ঘৰত এইটোৱে ফাৰ্ষ্ট, কিন্তু আমাৰ এতিয়া সৰুৰ পৰা আমি মহৰ লগত থকা, আমাৰ কাকাহঁতৰ মহ আছিলে। হয়, সৰুৰ পৰা মানে মহে পুহি আছে ন? মহ ৰখা জেগাই হয় আপোনালোকৰ এখন চাই লওক, ৰংথলী পথাৰ হয়। সুন্দৰ ঘাঁহ আছে, মহ ৰখা ঠাই হয়। চালক পাঞ্জলবনীয়া ৰংথলী। মইতো দাঁতি উঠা কিমান বছৰ হ'ল গম পায়নে? আমি অনা এটা আগৰ বছৰ উঠিছে বুলি কৈছে। তাত যেতিয়া আছিল তাতে উঠিছিল। এইবাৰ সৈতে 2 বছৰ হ'ব আৰু। এইবছৰ 2 বছৰ হ'বহে? 2 বছৰ হ'ব। ইয়াৰ লগত আৰু মহ আছেনে আপোনালোকৰ? নাই, এটাই আছে। সৰু দমৰা এটা আছে, সিফালে আছে বান্ধাৰ। দমৰা এটা ৰাখিছে, দাতা নাই সিও। তাৰ লগতে থাকি ইয়াৰ লগত থাকি এতিয়া মানে ৰখা জেগাটো কম যে, তাৰ কম বেলেগত ৰখা হৈছে। মানুহ নাই নেকি? চালক সুন্দৰ মহটো, ভাল যুঁজে মহটো। চাই লওক। এইবিলাক কি শিঙা মাটি লৈছেনে কপালত? সেইবিলাক নহয়, ইয়াত যুঁজৰ সেই পথাৰ যে লাগিছিল যে, খুটিয়ে চুটিয়ে মাৰি থাকে। দাগ যোৱাই নাই, চব দাগবিলাক আছেই পথাৰত লগা। তাকে কোনোবা যদি ভাল যুঁজৰ মানুহ ওলায়, ৰাখিলে দিব আৰু মহটো। ৰখা মানুহ হ'লে তাৰমানে তাকে বেচিম বুলি ভাবিছোঁ। ঠিক আছে। মালিকে কি কৈছে শুনিছেই, মহটো বেচিব। যদি কোনোবাই ৰাখিব বিচাৰে মহটো বেচিব। এনেইতো বেপাৰী আহিলে দিব জানো? বেপাৰী মানে গৃহস্থক দিব আৰু। দেখাই লওঁ ভিডিঅ' যোগে। হয়, যদি কোনোবা পোহা মানুহ হয় তেতিয়াহ'লে তাৰমানে ৰাখিলে ভাল লাগিব নিজেও। নিজেও ৰাখিলে। এতিয়া মানে অসুবিধাৰ কাৰণে বেচিব লগা হৈছে। এজনে মানুহ মানে মহ ৰাখিবনে এতিয়া কামে কৰিব। চাই লওক সুন্দৰ মহটো। শিংটো কিন্তু মজা শিং পেলাব।
ইয়াৰ যুঁজ আছেনে আপোনালোকৰ? বহুত যুঁজ আছে। অকণমানি ঘৰত থকা পৰা তাতো ভিডিঅ' চাই কিনিছিলোঁ। ইয়াতো যুঁজ ভালেই যুঁজ আছে, চাব পাৰিব যুঁজ চাই ভিডিঅ'। কিমানত লৈছিলে মহটো? কিমান মানে এইটো আপোনাৰ ঘৰ পোৱালৈকে 1.5 হ'ল। তেতিয়া মানে যুঁজৰ সময় আছিল ন? হয়, তেতিয়া পইচাটো অলপ বেছিকৈ। এতিয়া বৰ্তমান আপোনালোকৰ বেচিব যায় মহৰ দামটো কিবা নাই, দাম ভাবিছেনে? পোৱা নাই এতিয়ালৈকে। ফোন নম্বৰ কথা পাতি পেলাই চাই লওক, মানে কাষ্টমাৰ আহি চাই লওক, ধৰি লওক ফাৰ্ষ্ট আহি নম্বৰ দিয়া হ'ব, নম্বৰতে যোগাযোগ কৰিলেই হ'ল। এতিয়া ইয়াতে দামটো কৈ দিলেতো কোনোবাই এনেই সেইটো হয়। আপোনালোকে আহিব, মহটো চাই ল'ব। এতিয়া ভিডিঅ'ত বা মহটো ভালকৈ ভাল নহ'বও পাৰে, ওচৰত আহি চাই লৈ পেলাই দামটো কৰিব বাৰু। সুন্দৰ মহটো চাই লওক, সুন্দৰ এটা মহ, ৰংধলি প্ৰাঞ্জল বনিয়া। এক বছৰ হৈ গৈছে ন? 1 বছৰ হোৱা নাই, হ'ব আৰু এমাহমান, 11 মাহমান হৈছে। 11 মাহ। টাইম খেলে, টাইমৰ কাৰণে একেবাৰে আৰু টাইমৰ কাৰণে ভাল। টাইমৰ কাৰণে ভাল। এই যিটো মহলৰ লাগিছে আপোনাৰ, তাৰ শিঙ দেখিব, মই দেখাই দিম বাৰু। একে কাগজ চেপা শিঙৰ, তাৰ লগতে 26 মিনিট লাগিছে। তাৰপিছতে য'তে নিশ্চয় লাগিছে এই টাইমত। এনেও আগত ইয়াৰ যুঁজ দেখিছোঁ হ'বলা জালুগুটিত, কিন্তু জালুগুটিত হেৰিটো চুলেমানৰ এটা বিলু এটা আছিলে, তাৰ লগত লগাইছিলে। এনেই আপোনাৰ সৰু লোৱা গাঁওখোৱা নেকি এনেকৈ বুলি কয়, তাৰ লগত লগাইছিলে। তাৰপিছতে আপোনাৰ আকৌ হেৰি কৰঙাবাৰী এহাল আছে নহয়, ধনটোনাথ হাবি বৰঙাবাৰী, তাৰ লগত লগাইছিলে ন? তেতিয়া আমি সেই ভিডিঅ' চিডিঅ' চাই আনিছিলোঁ। চাই লওক মহটো, সুন্দৰ এটা মহ। শিংযোৰ মজা শিং, কিন্তু সেইদিনাখন মতে চকুৰ দোকানত লগোৱা নহ'ল। পানীত নুমাব, তাপটো দিছেতো আজি ৰ'দৰ মোৰ। আপোনালোকে বিচাৰি আহিব।